লাউৰা হোৱাক বৰ কৰে। আজিৰ এই ভিডিঅ'টো আমাৰ অসমৰ CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ গৈ পাব লাগে। মই ৰিকুৱেষ্ট কৰিছো আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি আমাৰ অসমৰ CMক দেখুৱাই দিয়ক বোলে আজিৰ পৰা কেইবাদিন আগত এই ল'ৰাটোৱে আপোনাক গালি পাৰিছিল, আপুনি 24 ঘণ্টাৰ ভিতৰত এই ল'ৰাটোক এৰেষ্ট কৰি জেললৈ পঠুৱাইছে। হয় নহয়? খুব ধুনীয়া, ভাল লাগিছে। আপোনাক গালি দিছে, আপোনাক অকলে গালি দিছিল এই ল'ৰাটোৱে, তাৰ পিছতে এই ল'ৰাটোক আপুনি জেললৈ পঠুৱাইছে। খুব ধুনীয়া, ভাল লাগিছে দেখি পেলাই। এতিয়া এই ছোৱালীটোৱে আমাৰ পুৰা জাতিক লৈ, পুৰা মুছলমান জাতিক লৈ, আমাৰ আজানক লৈ কি মন্তব্য কৰিছে, কি বেয়া বেয়া গালি পাৰিছে। এতিয়া আপোনাৰ আৰক্ষী কি কৰি আছে? এতিয়ালৈকে এই ছোৱালীটোক এৰেষ্ট কৰা নাই, এতিয়ালৈকে এই ছোৱালীটোক আপোনালোকে জেললৈ পঠোৱা নাই। কিহৰ কাৰণে? কালি আইনটো কি মুছলমানৰ কাৰণে নেকি? আৰু কাৰোবাৰ কাৰণে নাই নেকি এই আইনটো? কালি মুছলমানেই মানে কিবা দোষ কৰিলে অসমৰ আৰক্ষীয়ে গৈ পেলাই তাক এৰেষ্ট কৰি জেললৈ পঠোৱাৰ কাম নেকি আমাৰ অসমৰ আৰক্ষীয়ে? কিবা আমাৰ অসমত এইটো ছোৱালী অসমৰহে, অসমত ৰৈ পেলাই আমাৰ গোটেই মুছলমান জাতিক গালি পাৰিছে। এতিয়া মামা আপুনি দেখা নাই নেকি এইটো? এতিয়া এই ভিডিঅ'টো আপোনাৰ কিবা আৰক্ষীয়ে দেখা নাই নেকি? কিহৰ কাৰণে মামা? আইনটো চবৰ কাৰণে আইনেই হয়, মুছলমান নহয়, অসমীয়া নহয়, হিন্দু নহয়, খ্ৰীষ্টান নহয়, চবৰ কাৰণে এই আইনটো একেই হ'ব লাগে। খালি মিয়াৰ কাৰণে কিবা আইনটো বেছি হ'ব লাগে আৰু অসমীয়াৰ কাৰণে আইনটো কম নেকি মামা? এইটো সুধি আছো আপোনাক। আপুনি এই ছোৱালীটোক এতিয়ালৈকে এৰেষ্ট কৰা নাই, কিহৰ কাৰণে? আপোনাক অকলে গালি দিছিল এই ল'ৰাটোৱে, এই ল'ৰাটোক আপুনি এৰেষ্ট কৰি জেললৈ পঠুৱাইছে। এতিয়ালৈকে এই ছোৱালীটোক এৰেষ্ট কৰা নাই, এতিয়ালৈকে এই ছোৱালীটোক জেললৈ পঠোৱা নাই। কিহৰ কাৰণে? এই ছোৱালীটো অসমীয়া, তাৰ কাৰণে নেকি? হ'ব দে মামা, হ'ব। এইবিলাক মানুহে আপোনাৰ ৰাজনীতিটো গম পাই আছে, আৰু পাব, ঠিক আছে? আৰু পাব, গম আৰু পাব। 2026ৰ ইলেকশ্যন আহিলে আপুনি গম পাই যাব আপোনাক কিমান ভাল পায় আৰু কিমান কি কৰে। আপুনি গম পাই যাব 2026ৰ ভোট আহিলে। লাউৰা হোৱাক বৰ কৰে। হেডফোন লগাই থৈছো কাণত, হোৱাক বৰ কৈ আছে। মাইকডাল লগাই কিয় বা কয় কেলা?